নমস্কাৰ জ্ঞান একাডেমি আসাম চেনেললৈ আপোনাক স্বাগতম জনাইছো মই মানসজ্যোতি ভূঞা আজি আমাৰ 7 নম্বৰটো ক্লাছ 7 নম্বৰ ক্লাছত প্ৰথম অংকটো কি আছে যদি pq দুটা অংকৰ সংখ্যা হয় তেন্তে pq qp সম্পূৰ্ণভাৱে হৰণযোগ্য হ'ব ইয়াত দুটা অংকৰ সংখ্যা কথা কৈছে দুটা অংকৰ সংখ্যাৰ সকলোতকৈ সৰুটো সংখ্যা কি 10 আৰু সকলোতকৈ ডাঙৰটো কিমান 99 এতিয়া দুটা অংকৰ সংখ্যাৰ প্ৰথমটো আমাৰ কি কৈছে দহকৰ আৰু এটো হল এককৰ গতিকে এটো কিমান হ'ব 10p হ'ব আৰু এটো কি হ'ব প্লাস q হ'ব এফালে যদি মই উল্টা কৰি দিও তেতিয়া কি হ'ব 10q প্লাস p হ'ব আৰু এহে দুইটাকে যদি মই মাইনাস কৰি দিও এহেতক যদি মই মাইনাস কৰি দিও তেতিয়া কি হ'ব 10p প্লাস q মাইনাস 10q মাইনাস p এতিয়া 10p বা এটো কি আছে মাইনাস p আছে গতিকে কিমান হ'ব 9p হ'ব 9p হ'ব minus এটো আছে প্লাস q এটো আছে minus 10q গরে কিমান হ'ব minus 9q হ'ব ইয়াৰ পৰা যদি 9 টো কমন লও কি হ'ব p minus q এতিয়া ইয়াত আমাৰ কি হৈ গল যেটো p minus q ইয়াক মাত্ৰ এটা সংখ্যাৰ হৰণ যায় সংখ্যাটো কি হৈছে 9 হৈ আছে গতিকে এই এনেকুৱা সংখ্যাবোৰে হৰণ কিহে যাব মাত্ৰ 9 সংখ্যাটোৰে হৰণ যাব বুজি পাইছে তাৰ পিছতো চাওক যিকোনো প্ৰাকৃতিক সংখ্যা n ৰ বাবে 6 টু দি পাৱাৰ n minus 5 টু দি পাৱাৰ n ৰ সদায় শেষত কি হয় এটা চাব আপুনি 6 ৰ পাৱাৰ যদি মই 1 দিও আৰু 5 ৰ পাৱাৰ যদি মই 1 দিও ভালকে চাওক কি হ'ব 6 ৰ পাৱাৰ 1 দিলে আমি 6 এ পাম 5 ৰ পাৱাৰ 1 দিলে আমি কিমান পাম 5 মানে 5 minus 6 minus 5 কিমান হ'ব 1 হ'ব তাৰ পিছতো চাওক 6 ক যদি স্কয়াৰ কৰো 5 ক যদি স্কয়াৰ কৰো 6 ক স্কয়াৰ কৰিলে 36 5 ক স্কয়াৰ কৰিলে কিমান হ'ব 25 শেষৰটো চাওক 5 ক 6 পৰা 5 গলে কিমান হ'ব 1 6 যদি কিউব কৰো আৰু 5 যদি কিউব কৰো কিমান হ'ব 6 ক কিউব কৰিলে 216 হ'ব আৰু 5 ক কিউব কৰিলে কিমান হ'ব 125 শেষৰটো কিমান আছে 6 আৰু 5 গতিকে শেষত কিমান হ'ব সদায় 1 বহিব গতিকে আমাৰ অপচন বি টো কি হ'ব শুদ্ধ হ'ব বুজি পালে 3 নম্বৰ কোৱেশ্চন চাওক কি আছে সমবাহু ত্ৰিভুজৰ উচ্চতা 12 সেন্টিমিটাৰ ত্ৰিভুজটো পৰিধি কিমান আমাৰ এটা ত্ৰিভুজটো হ'ল সমবাহু ত্ৰিভুজ যিটা যিটো ত্ৰিভুজৰ গোটেই বাহুকেইটা কিমান সমান গোটেই বাহুটো সমান ধৰি লও a এটো b আৰু এটো c আৰু ত্ৰিভুজটো উচ্চতা দি থোৱা আছে মানে যেটো হাইট টু এটো দি থোৱা আছে কিমান 12 সেন্টিমিটাৰ দি থোৱা আছে 12 সেন্টিমিটাৰ দি থোৱা আছে ত্ৰিভুজটো পৰিধি বুজিছে তে ইয়াৰ সূত্ৰটো এটা সূত্ৰ আছিল সূত্ৰটো কি আছিল যে উচ্চতা √3/2 ইনটু সাইড কি আছিল যে উচ্চতা √3/2 ইনটু সাইড আছিল আমাৰ উচ্চতা কিমান দি থোৱা আছে উচ্চতা দিছে 12 সেন্টিমিটাৰ আৰু এফালে কিমান আছে √3/2 ইনটু সাইড ঠিক আছে এফালে কৰিলে কি হ'ব কৰস্পন্ড হ'ব ইয়াত একো নাই মানে এক এটা আছে ইয়াত একো নাই মানে এক এটা থাকে গতিকে √3 লগত এইটো পূৰণ হ'ব আৰু 2 লগত এইটো কি হ'ব পূৰণ হ'ব 2 লগত 12 পূৰণ হ'লে কিমান হ'ব 24 √3 ইনটু সাইড হৈ গ'ল এফালে কৰি দিছো √3 টো সাইডৰ লগত কি হৈছে পূৰণ হৈ আছে গতিকে এফালে কি হ'ব হৰণ হ'ব গতিকে কিমান হ'ব 24/√3 ইনটু সাইড হল এটা ৰেচিপ্ৰকেল কৰিব লাগিব যে কি কৰিব লাগিব যে √3 ইনটু √3 কৰিলো আৰু এফালে কিমান হ'ব 24 ইনটু √3 হৈ গ'ল এফালে সাইড আছে তাৰ পিছত √3 ইনটু √3 কৰিলে কি হয় √3 আৰু √3 পূৰণ কৰিলে কিমান হয় 3 হয় আৰু এফালে কিমান আছে 24 √3 কিমান আছে সাইড হৈ গ'ল এতিয়া 3 ৰে 24 কৰিলে কিমান হ'ব 8 বাৰ গতিকে ইয়াত আমি কি পালো যে 8√3 আমি পালো কিন্তু আমাক কৈছে যে পৰিধি উলিয়াবলৈ কৈছে কিন্তু আমি এটা সাইড উলিয়ালো আমাৰ এটা সাইড ওলালে যে যিকোনো এটা সাইড এইটো সাইড বা এইটো সাইড বা এইটো সাইড কাৰণ সমবাহু ত্ৰিভুজ বুলি কৈছে সমবাহু ত্ৰিভুজৰ তিনটা সাইড সমান গতিকে আমি এটা সাইড পালো গতিকে তিনটা সাইড পাবলৈ কি কৰিব লাগিব ইয়াৰ লগত 3 এটা পূৰণ কৰিব লাগিব 3 এটা পূৰণ কৰিলে কিমান হ'ব যে 8 * 3 কিমান হ'ব 24 24 √3 অপচন কোনটো আছে অপচন সি টো আমাৰ শুদ্ধ হৈ যাব বুজি পালে তাৰ পিছত 4 নম্বৰ কোৱেশ্চন চাওক দুটা একে ধৰণৰ ত্ৰিভুজৰ দুটা সংশ্লিষ্ট বাহুৰ দৈৰ্ঘ্য অনুপাত 2:1 এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰফলৰ অনুপাত হ'ব চাওক যেতিয়া এনেকুৱা ধৰণৰ অংক আহিব বহুত সহজ মাত্ৰ এনসাৰ এটাই হ'ব এনসাৰটো হৈ গ'ল অপচন সি 4/4:1 হ'ব কেনেকৈ হ'ব মই কৈ আছো চাওক দুটা একে ধৰণৰ ত্ৰিভুজ মানে ত্ৰিভুজটা সদৃশ ত্ৰিভুজ এটা ডাঙৰ হ'ব আৰু এটা সৰু হ'ব
এটা ডাঙৰ হ'ব এটা সৰু হ'ব কিন্তু দেখাত কি হ'ব একে হ'ব বুজি পালে সিহঁতৰ বাহুৰ দৈৰ্ঘ্য অনুপাত যেটো বাহুৰ দৈৰ্ঘ্য দিছে 2:1 আছে ইহঁতৰ ক্ষেত্ৰফলৰ অনুপাত যেতিয়া দুটা বাহুৰ দৈৰ্ঘ্য দিয়া থাকিব অনুপাত দিয়া থাকিব সিহঁতক মাত্ৰ স্কয়াৰ কৰি দিব লাগে ইয়াত কিমান আছে 2 আছে আৰু ইছটো কি আছে 1 আছে গতিকে 2 স্কয়াৰ কৰক আৰু 1ক স্কয়াৰ কৰক 2 স্কয়াৰ কৰিলে কিমান হ'ব 4 1ক স্কয়াৰ কৰিলে কিমান হ'ব 1 গতিকে আমাৰ অপচনটো কোনটো শুদ্ধ অপচন সি এটো কৰিব এটো কৰিলে আমাৰ শুদ্ধ হ'ব বুজি পালে 5 নম্বৰ কোৱেশ্চন চাওক দুটা ষ্টেচনৰ মাজৰ দূৰত্ব 100 কিলোমিটাৰ এখন ৰেলে ঘণ্টাত 80 কিলোমিটাৰ বেগত গৈ দূৰত্ব অতিক্ৰম কৰে আৰু উভতি অহাৰ সময়ত পূৰ্বৰ গতি 3/4 বেগৰ দূৰত্ব অতিক্ৰম কৰে ৰেলখনৰ গড় গতি কিমান এটা চাওক যেতিয়াই দুটা ষ্টেচনৰ মাজৰ দূৰত্ব সেম হ'ব যেতিয়াই কথাটো মন কৰিব যেতিয়া দুটা ষ্টেচনৰ মাজৰ দূৰত্ব সেম দিছেনে 100 কিলোমিটাৰ মাত্ৰ কৈছে যে দুটা ষ্টেচন কিলোমিটাৰ আমাক কৈ দিয়া আছে 100 কিলোমিটাৰ বুজি পাইছে তেতিয়া এটা সূত্ৰ ব্যৱহাৰ কৰিব কি কৰিব যে 2xy divided by x plus y এই সূত্ৰটো ব্যৱহাৰ কৰিব কি সূত্ৰ 2xy divided by x plus y এতিয়া আমাক কৈছে যে যাওঁতে কিমান সময় লাগিল 80 কিলোমিটাৰ বেগত গল আৰু উভতি আহোতে সেই যেটো আগৰ গতি উভতি অহাৰ গতিৰ সময়ত পূৰ্বৰ গতিৰ 3/4 বেগত অতিক্ৰম কৰে 3/4 এটো গতিয়ে 3/4 গতিকে 80 3/4 মানে কি হ'ব 4 ৰে 80 20 বাৰ যাব আৰু 20 3 গুণ কিমান হ'ব 60 কিলোমিটাৰ পাৰ বেগত আহে হৈ গল এটা এটো সূত্ৰটা এপ্লাই কৰিলে হ'ল 2 into x মানে কিমান হ'ব 80 into y মানে হ'ব 60 আৰু এফালে কি হ'ব 80 plus 60 কৰি দিয়ক आंसर ওলাই যাব 2 into 80 into 60 80 plus 60 কিমান হ'ব 140 কটাকটি কৰক 0 0 কাটিলো 2 ৰে 14 7 বাৰ যাব আৰু সেকেন্ড না যাব নেকি তলত হ'ব 7 ওপৰ হ'ব 6 0 0 6 গুণ 48 480 480 7 ৰ হৰণ কৰিলে হ'ল 480 যদি আমি 7 ৰ হৰণ কৰিলো 7 6 গুণ 42 হল 6 থাকিল 0 হল 7 8 গুণ হ'ব 7 8 গুণ 56 4 থাকিলে দশমিক দিলো 0 হল 7 5 গুণ 35 হ'ব আকৌ 5 থাকি যাব ডাইৰেক্ট এনেকুৱা হৈ গলে আমি এনেকা যদি 5 থাকি যায় তেতিয়া আমি সেই 5 ৰ জায়গাত আমি 6 বহাই দিব পাৰো গতিকে তেনেকুৱা অপচন আমাৰ এটো আছে অপচন বি টো আমাৰ কি হৈ যাব শুদ্ধ হ'ব এটো কিয় হ'ব জানে এটো কিয় হ'ব কাৰণ 5.5 আছিল আৰু 5 এটা থাকি গল গতিকে আৰু বেছি আছিল গতিকে আমি বেছিটো লিখিব লাগিব 68.62 আমাৰ শুদ্ধ অপচন হ'ব বুজি পালে probability ওপৰত কিছুমান কোৱেশ্চন আহিব কোৱেশ্চন খিনি কেনেকুৱা ধৰণৰ আহিব টাস্কৰ ওপৰত আহিব ৰঙা নীলা বলৰ ওপৰত আহিব কইন্সৰ ওপৰত আহিব আৰু লুডু গুটিৰ ওপৰত আহিব প্ৰথম যদি আমি লুডু গুটিটো চাব বিচাৰো লুডু গুটিটোৰ আমাৰ কি হয় যে 6টা ভাগ থাকে 6টা ভাগ থাকে 1 2 3 4 কে 6টা ভাগ থাকে যদি লুডু গুটিটো মই এবাৰ মাৰি পঠিয়াও তেতিয়া মৌলিক সংখ্যা পোৱাৰ সম্ভাৱনা কি হ'ব যদি মই লুডু গুটি এবাৰ মাৰি দিও তাত কেইটা ভাগ থাকে 6টা ভাগ থাকে আৰু লুডু গুটিত কি ভাগ থাকে 1 2 3 4 5 6 ইয়াতে থাকিব পাৰে ইয়াতে বেছি থাকিব না এবাৰ মাৰি পঠিয়ালে এই ইয়াত চাওক এর মৌলিক সংখ্যা কি আছে মৌলিক সংখ্যা আছে 2 3 আৰু 5 গতিকে তিনটা আমি মৌলিক সংখ্যা পালো গতিকে ওপৰত হ'ব 3 তলত হ'ব 6 আমি যদি কটাকটি কৰো কি হ'ব 1/2 হ'ব মৌলিক সংখ্যা পোৱাৰ সম্ভাৱনা ঠিক আছে তাৰপিছত যদি হয় যে যৌগিক সংখ্যা পোৱাৰ সম্ভাৱনা কি হয় যৌগিক সংখ্যা কি আছে 4 আছে আৰু 6 আছে কাৰণ একটো তো মৌলিক নহয় যৌগিক নহয় গতিকে যৌগিক সংখ্যা পোৱাৰ সম্ভাৱনা কি আছে দুটা আছে ওপৰত হ'ব 2 তলত হ'ব 6 কটাকটি কৰিলে কি হ'ব 1/3 হ'ব এটো বুজি পালে কিন্তু যদি কয় যে দুটা লুডু গুটি মাৰি পঠোৱা হয় তেতিয়া আমাৰ কি হ'ব দুটা লুডু গুটি যদি মাৰি পঠোৱা হয় তেতিয়া আমাৰ 36টা ষ্টাইলত পৰিব পাৰে কেনেকৈ পৰিব পাৰে ভালকৈ চাব যে এক পৰিব পাৰে একৰ লগত দুই পৰিব পাৰে দুটা লুডু গুটি মাৰিলে এবাৰ দুটা লুডু গুটি মাৰি দিলো মাৰিলে এটা লুডু গুটি এক পৰিল এটা দুই পৰিব পাৰে তাৰ পিছত পৰিব পাৰে যে এক পৰিব পাৰে এক আৰু পৰিব পাৰে একো পৰিব পাৰে এক পৰি দুই পৰিব পাৰে এক পৰি তিনি পৰিব পাৰে এক পৰি চাৰি পৰিব পাৰে এক পৰি পাঁচ পৰিব পাৰে এক পৰি ছয় পৰিব পাৰে ঠিক তেনে কৰি দুই পৰি একো পৰিব পাৰে দুই পৰি দুই পৰিব পাৰে দুই পৰি তিনি পৰিব পাৰে দুই পৰি চাৰি পৰিব পাৰে দুই পৰি পাঁচ পৰিব পাৰে দুই পৰি ছয় পৰিব পাৰে তিনি পৰি এক পৰিব পাৰে তিনি পৰি দুই পৰিব পাৰে তিনি পৰি তিনি পৰিব পাৰে তিনি পৰি চাৰি পৰিব পাৰে তিনি পৰি পাঁচ পৰিব পাৰে তিনি পৰি ছয় পৰিব পাৰে চাৰি পৰি এক পৰিব পাৰে চাৰি পৰি দুই পৰিব পাৰে চাৰি পৰি তিনি পৰিব পাৰে চাৰি পৰি চাৰি পৰিব পাৰে
4 কৰি 5 কৰিব পাৰে 4 কৰি 6 কৰিব পাৰে 5 কৰি 1 কৰিব পাৰে 5 কৰি 2 কৰিব পাৰে 5 কৰি 3 কৰিব পাৰে 5 কৰি 4 কৰিব পাৰে 5 কৰি 5 কৰিব পাৰে 5 কৰি 6 কৰিব পাৰে 6 কৰি 1 কৰিব পাৰে 6 কৰি 2 কৰিব পাৰে 6 কৰি 3 কৰিব পাৰে 6 কৰি 4 কৰিব পাৰে 6 কৰি 5 কৰিব পাৰে আৰু 6 কৰি 6 কৰিব পাৰে টোটাল কেটা স্টাইল হৈ গল টোটাল 36 টা স্টাইল হৈ গল এতিয়া যদি কোঠে যে দুটা লজিকতে যদি মাৰি পঠিয়া হয় তেতিয়া আমাৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাৱনা কি ইয়াত চাওক এটা প্ৰথম হল 1 আৰু 1 1 আৰু 1 মৌলিক সংখ্যা নহয় 2 আৰু 1 এই 1 টো মৌলিক সংখ্যা হৈ থকা নাই 1 আৰু 3 থকা নাই গতিকে 1 যত আছে 1 খিনি মৌলিক সংখ্যা হ'বই নোৱাৰে হৈ গল তেনেকৈ ইয়াতে 1 আছে এই ইয়াতে 1 1 আছে গতিকে এইটো লাইন আৰু এই লাইনটো আৰু এই লাইনটো মৌলিক সংখ্যা হ'ব নোৱাৰে তাৰ পিছত চাওক 6 সংখ্যাৰ মৌলিক সংখ্যা নহয় গতিকে লাষ্টৰ গুটেখিনি আমাৰ কি হৈ যাব মৌলিক সংখ্যা হ'ব নোৱাৰে ইয়াত প্ৰত্যেকটো প্ৰথম মৌলিক 6 আছে গতিকে এইটো আমাৰ মৌলিক সংখ্যা হ'ব নোৱাৰে 4 টো মৌলিক সংখ্যা নহয় গতিকে ইয়াতো মৌলিক সংখ্যা হ'ব নোৱাৰে এনেকৈ কাটি দিয়ক তাৰ পিছত ইয়াত 4 আছে এইটো ঘৰটো আপুনি কাটি দিয়ক কাটি দিলে এতিয়া চাওক কিমান মৌলিক সংখ্যা আছে 2 আৰু 2 মৌলিক সংখ্যা 2 3 মৌলিক সংখ্যা হ'ব পাৰে 2 5 মৌলিক সংখ্যা হ'ব পাৰে 3 2 হ'ব পাৰে 3 3 হ'ব পাৰে 3 5 হ'ব পাৰে 5 2 হ'ব পাৰে 5 3 হ'ব পাৰে 5 5 মৌলিক সংখ্যা হ'ব পাৰে গতিকে মৌলিক সংখ্যা কেইটা পালো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা পালো টোটাল কেইটা স্টাইল কৰিব পাৰে 36 টা স্টাইল কৰিব পাৰে আৰু মৌলিক সংখ্যা আমি কেইটা পালো 9টা পালো বুজি পালে এটো কটাকটি কৰি দিব পাৰে 3 ৰে কাটিলে কেইটা যাব 9 4 গুণ 36 না 9 4 গুণ 36 1/4 হ'ব গতিকে এটো কি হৈ যাব 1/4 হৈ যাব বুজি পালে মৌলিক সংখ্যা পোৱা স্টাইল দুটা লজিক মাৰিলে কিমান সমাবিতা হ'ব পাৰে 1/4 বুজি পাইছে এতিয়া যদি এটা মুদ্ৰা এটা কইনছ আপোনালোকে দেখিছে হেড আৰু টেল যদি আমি এটা মুদ্ৰা ওপৰলৈ মাৰি পঠিওৱা হয় তে দুটা পিঠি আছে মুদ্ৰাটোৰ দুটা পিঠি হেড কৰিলে আমাৰ সমাবিতা কি হ'ব এটা আছে হেড আৰু এটা আছে টেল যেতিয়া এটা লুডুগুটি মাৰি পঠিয়াম তেতিয়া আমাৰ দুটাই স্টাইল থাকিব তাত হেড কৰিব কিমান এবাৰে কৰিব পাৰিব আৰু টেল কৰিলে আমাৰ কিমান এবাৰে কৰিব পাৰিব কিন্তু যদি মই দুটা লুডুগুটি পঠিয়াই দিয়া হেড পোৱাৰ সমাবিতা কি হ'ব পাৰে ঠিক আছে চাওক দুটা লুডুগুটি যদি মাৰি দিওঁ দুটা লুডুগুটি হেড হেড কৰিব পাৰে তাৰ পিছত কৰিব পাৰে হেড টেল কৰিব পাৰে টেল হেড কৰিব পাৰে নে হেড হেড কৰিব পাৰে হেড টেল কৰিব পাৰে টেল হেড কৰিব পাৰে আৰু টেল টেল কৰিব পাৰে মানে চাৰিটা অপচনত আমাৰ কৰিব পাৰে যদি সোধে যে হেড পোৱাৰ সম্ভাৱনা কি হেড পোৱাৰ সম্ভাৱনা হলে আমাৰ কি হ'ব কেইটা স্টাইল আছে চাৰিটা স্টাইল আছে হেড কোড কৰিছে ইয়াতো পৰিছে গতিকে কি হ'ব 3/4 হ'ব আৰু যদি কয় তেল পোৱাৰ সম্ভাৱনা কি হ'ব পাৰে তেতিয়াও কি হৈ যাব ইয়াতো তেল পৰিছে গতিকে কি হ'ব 3/4 হ'ব কিন্তু যদি কয় নিশ্চিতভাৱে হেড পোৱাৰ সম্ভাৱনা নিশ্চিতভাৱে যদি হেড পোৱাৰ সম্ভাৱনা বুলি কয় তেতিয়া কি হ'ব নিশ্চিতভাৱে বুলি ক'লে দুইটাতে হেডে কৰিব লাগিব ইয়াত হেড টেল আছে এটো নহব ইয়াত হেড টেল আছে এটো নহব ইয়াত টেল টেল আছে গতিকে কি হ'ব স্টাইল কেটা চাৰিটা নিশ্চিতভাৱে হেড বুলি ক'লে 1/4 হ'ব আৰু নিশ্চিতভাৱে টেল বুলি ক'লে কিমান হ'ব এটাই হ'ব কাৰণ ইয়াত হেড আছে টেল হেড আছে টেল হেড ইয়াত আছে হেড টেল ইয়াত আছে টেল হেড গতিকে নিশ্চিত বুলি ক'লে আমাৰ কি হ'ব 1/4 হ'ব স্টাইল কেটা চাৰিটা আৰু এবাৰে কৈছে টেল টেল গতিকে 1/4 হ'ব বুজি পালে তাৰ পিছত আমাৰ টাস্ক পাৰ্ট আহে টাস্ক পাৰ্টৰ আমাৰ কেটা কাৰ্ড থাকে টোটাল কাৰ্ড থাকে 52টা কাৰ্ড 52টা কাৰ্ডৰ কি থাকে চাৰিটা ভাগ থাকে 52টা কাৰ্ডৰ কেটা ভাগ থাকে চাৰিটা ভাগ থাকে তাৰে এনেকুৱা এটা শেপত দেখিছে এটা লাভ এটা শেপত থাকে আৰু এটা বস্তু থাকে এনেকুৱা এটা শেপত থাকে এটা আৰু এটা থাকে এনেকুৱা ফুল নিচিনা এটা থাকে এনেকুৱা ফুল নিচিনা থাকে এটা থাকে ডায়মণ্ড টাইপৰ থাকে এনেকুৱা থাকে দেখিছে নাই তে ইয়াৰে যিটো হাৰ্ড হয় এটো ৰেড হয় আৰু যিটো ডায়মণ্ড হয় এটো ৰেড হয় বাকি দুটা কি হয় ব্ল্যাকত থাকে দুটা থাকে ব্ল্যাকত দুটা থাকে কি হয় থাকে ৰেডত থাকে এতিয়া ইয়াত প্ৰথমটো কি কয় হৰ্টন বুলি কয় তাৰ পিছৰটো কয় ইস্কাপান তাৰ পিছৰটো কয় সিৰিটন আৰু একে লাষ্টৰ কয় ৰহিতন এতিয়া যদি কয় যে ইয়াত হৰ্টন পোৱাৰ সম্ভাৱনা কি প্ৰত্যেকটো কাৰ্ডত টোটাল কাৰ্ড থাকে 52টা আৰু প্ৰত্যেকটো কাৰ্ডত 13টাকৈ কাৰ্ড থাকে ইয়াৰে প্ৰত্যেকৰে প্ৰথমতে কি থাকিব যে টেকা থাকিব কিং থাকিব কুইন থাকিব জেক থাকিব তাৰপিছত 10ৰ পৰা 2 লৈকে সংখ্যাকেইটা থাকে সবৰে একে থাকে টেকা থাকিব কিং থাকিব কুইন থাকিব জেক থাকিব 10ৰ পৰা 2 লৈকে সংখ্যাকেইটা থাকে সবৰে একে হয় সবতে একেই থাকিব ইয়াতো থাকিব একেই বুজি পাইছে
টোটেল 13টা কাৰ্ড থাকে একেলগে বুজি পালে যেতিয়া আমাক ক'ব যে হৰটন পোৱাৰ সম্ভাৱিতা কি হৰটন এটো হৈ গ'ল হৰটন বুজি পাইছে তেতিয়া হলে টোটেল কাৰ্ড থাকে 13টা ইয়াত হৰটনৰ টোটেল কাৰ্ড থাকে 13টা আৰু ইয়াত যেটো টোটেল কাৰ্ড আছে 52টা তাত টোটেল থাকে 52টা কাৰ্ড হৰটনৰ কাৰ্ড কেইটা 13টা কাৰ্ড গতিকে 13 যদি 52 কাৰ্ড কিমান 1/4 হ'ব কেতিয়াবা ক'ব ৰঙা ৰঙৰ কাৰ্ড পোৱাৰ সম্ভাৱিতা কি ৰঙা ৰঙৰ ইয়াতো আছে 13টা ইয়াতো আছে 13টা 13 গুণ কিমান হ'ব 26টা কাৰ্ড হ'ব আৰু টোটেল কাৰ্ড কেইটা 52টা কাৰ্ড কটাকটি কৰিলে কিমান হ'ব 1/2 কেতিয়াবা ক'ব কিং পোৱাৰ সম্ভাৱিতা কি চাওক কিং কেইটা আছে এটা কিং দুটা কিং তিনটা কিং চাৰিটা কিং প্ৰত্যেকৰে এটা এটা কিং আছে গতিকে কি হ'ব টোটেল কাৰ্ড হ'ল 52টা কাৰ্ড আৰু ওপৰত হ'ব 4 কটাকটি কৰি দিব 4 কাটিলে কিমান হ'ব 1/13 হ'ব হৈ গ'ল কেতিয়াবা ক'ব কুইন পোৱাৰ সম্ভাৱিতা কি কুইন পোৱা হলো একে হ'ব কুইন 4টা থাকে জেক 4টা থাকে টেকাও 4টা থাকে বুজি পাইছে তাৰ পিছত কেতিয়াবা ক'ব হৰটনৰ কিং পোৱাৰ সম্ভাৱিতা হৰটনৰ কিং মাত্ৰ এটাই আছে গতিকে তাত কি হ'ব 1/52 কুৱেশ্যনটো কি কৈছে ভালকৈ মন কৰি চাব কেতিয়াবা ক'ব ৰঙা ৰঙৰ কিং পোৱাৰ সম্ভাৱিতা ৰঙা ৰঙৰ বুলি ক'লে ইয়াতো এটা ৰঙা আছে ইয়াতো এটা ৰঙা আছে দুটা ৰঙা হৈ গ'ল কেতিয়াবা ক'ব ক'লা ৰঙৰ কিং পোৱাৰ সম্ভাৱিতা ক'লা ৰঙৰ এইটো এটা কেতিয়াবা কুইনো সুধিব জেকো সুধিব পাৰে যিকোনো কুৱেশ্যন সুধিব পাৰে গতিকে বস্তুটো ভালকৈ বুজি লওক যে টোটেল কাৰ্ড থাকে 52টা প্ৰত্যেকটোৱে 13টা কাৰ্ড থাকে ৰঙা কাৰ্ড থাকে আপোনাৰ ৰঙা কাৰ্ড থাকে ইয়াত 13টা ঠিক আছে ক'লা কাৰ্ড থাকে ইয়াত 13টা বুজি পালে আৰু কাৰ নাম কি কয় মই কৈছিলো গতিকে গোটেই বস্তুখিনি চাই ল'ব ইয়াৰ ওপৰতে কুৱেশ্যন আহিব আৰু এটা সম্ভাৱিতা মেইন ইম্পৰ্টেন্ট কুৱেশ্যন হৈ গ'ল যে সম্ভাৱিতা এটা হ'বলৈ হ'লে সম্ভাৱিতাটো কিমানৰ মাজত থাকিব লাগে সম্ভাৱিতা হ'বলৈ হ'লে সম্ভাৱিতা হয় 0 ডাঙৰ 1 নহয় 1তকৈ সৰু 1 আৰু 0 মাজতে সম্ভাৱিতাটো হ'ব লাগিব তেতিয়া এটা সম্ভাৱিতা হোৱা আৰু নোহোৱাৰ মাজত কিমান হয় 1 হয় এটা সম্ভাৱিতা ইয়েস আৰু প্লাস নো যদি আমি যোগ কৰা হয় সম্ভাৱিতাটো সদায় একে হ'ব বুজি পাইছে চাওক সম্ভাৱিতা কি হ'ব যে 1.1 টো 1তকৈ ডাঙৰ 0.1 ডাঙৰ গতিকে এই সম্ভাৱিতা হ'ব নোৱাৰে তাৰ পিছত যদি কয় যে 24% সম্ভাৱিতা হ'ব নহয় হ'ব কাৰণ কিয় হ'ব যে 24% আমি লিখিব পাৰো 24/100 মানে 100/100 মানে কি 100/100 মানে হৈ গ'ল 1 100/100 মানে হৈ গ'ল 1 গতিকে 24/100 মানে 1তকৈ সৰু গতিকে এই সম্ভাৱিতা হ'ব কিন্তু যদি 1তকৈ ডাঙৰ হৈ যায় সেইটো সম্ভাৱিতা হ'ব নোৱাৰে বুজি পাইছে এতিয়া যদি মই কওঁ যে 2/3 টো আমি সম্ভাৱিতা হ'ব নহয় এইটো সম্ভাৱিতা হ'ব কিন্তু -1.5 এইটো সম্ভাৱিতা হ'ব নোৱাৰে কাৰণ 1তকৈ সৰু 1তকৈ -1.5 টো সৰু গতিকে এই সম্ভাৱিতা হ'ব নোৱাৰে গতিকে এনেকুৱা কুৱেশ্যনবিলাক চাব এই কুৱেশ্যনবিলাক অহা দেখা যায় তাৰ পিছত কেতিয়াবা কয় যে এটা বেগত 5টা ৰঙা বল আছে 5টা আছে ৰঙা বল আছে 5টা ক'লা বল আছে 3টা আৰু ব্লু আপোনাৰ হালধীয়া ইয়েলো আছে আপোনাৰ 10টা হৈ গ'ল এতিয়া যদি কয় ইয়াৰ পৰা যাদৃচ্ছিকভাৱে ৰঙা বল পোৱাৰ সম্ভাৱিতা কি টোটেলটো যোগ কৰিব কিমান আছে টোটেলটো যোগ কৰিলে কিমান হ'ব 18 যাদৃচ্ছিকভাৱে মানে কিমান হ'ব ৰঙা বল উঠাবলৈ কৈছে ৰঙা বল কেইটা আছে 5টা টোটেল কিমান আছে 18 গতিকে এইটো আমাৰ শুদ্ধ হ'ব যদি কয় ক'লা বুলি কয় ব্লেক আমাৰ কেইটা আছে 3টা আছে টোটেল কিমান আছে 18টা 3/18 হ'ব ইয়েলো বুলি ক'লে কিমান হ'ব 10/18 কাটাকাটি যাবলৈ কাটাকাটি কৰি দিব 2 ৰে যাব 5 বাৰ 2 ৰে যাব 9 বাৰ গতিকে 5/9 হ'ব হয় যদি মই পঢ়াখিনি আপোনালোকে ভালদৰে বুজি পাইছে তেন্তে চেনেলটো অকন শ্বেয়াৰ কৰি দিব যিমান পাৰে অকন শ্বেয়াৰ কৰক এটা লাইক কৰিলে ভাল লাগে ধন্যবাদ